Hello viewers, welcome to Bhadra IAS Academy. আপোনাক সকলোৱে গম পায় যে এটা চৰকাৰী চাকৰি ইম্পৰ্টেন্সটো কি হয়। তো হেতু কাৰণে আমি Bhadra IAS Academy বিভিন্ন চৰকাৰী চাকৰিৰ কাৰণে আমি পাঠদান কৰোঁ আৰু যেনেকৈ আমি APSC UPSC কাৰণে পাঠদান কৰোঁ ঠিক তেনেদৰে আমি SSC ৰেলৱে বেংকিং ADRE বা আসাম পুলিচ ওকে এইবিলাক সাবজেক্টছৰ কাৰণেও বা এইবিলাক পৰীক্ষাৰ কাৰণেও আমি পাঠদান কৰাই আছোঁ আৰু যদি আপোনালোকে চাই আজি সময়ত SSC হওক বেংকিং হওক ৰেলৱে হওক ADRE হওক বা আসাম পুলিচৰ হওক আপোনালোকে দেখা পাইছে যে প্ৰত্যেক বছৰে কিমান ভেকেন্সি ওলায় তো যদি আপোনালোকে অলপমান ভালদৰে এটা ষ্ট্ৰেটেজি বনাই যদি ভালদৰে পাঠদান কৰে ভালদৰে প্ৰিপাৰেশ্যন কৰে তো আপোনালোকে অতি শীঘ্ৰে অতি সোনকালে এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব তো হেতু কাৰণে আমি Bhadra IAS একাডেমীৰ ফালৰ পৰা আমি SSC বেংকিং ৰেলৱে ADRE আসাম পুলিচৰ কাৰণে কিছুমান কোৰ্सेस আমি লঞ্চ কৰিছো আৰু এই কোৰ্सेस অলৰেডি লঞ্চ কৰা হৈছে অলৰেডি বেচেছ চলি আছে তো নতুন বেচ আৰম্ভ হ'বলৈ গৈছে ফৰ দিস কোৰ্सेस তো পোন প্ৰথমে আমি চাওঁ যে এই কোৰ্सेस বিলাকৰ আমাৰ ফিচাৰ্স বিলাক কি হয় যদি আপোনালোকে মন কৰে ইয়াৰ কোৰ্सेस বিলাকৰ ফিচাৰ্স বিলাক কেনেকুৱা হয় বেসিক্যালি ক'ব গ'লে ইয়াৰ ডিউৰেশ্যন কেনেকুৱা থাকে 4 to 5 মান্থছৰ হয় ডেইলি ক্লাसेस থাকিব 2 ঘণ্টাকে ইয়াত আপোনালোকক কমপ্লিট ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা হ'ব ওকে ইয়াত যেটা ষ্টাডি মেটেৰিয়েল বুলি যেটা মই কৈ আছোঁ ইয়াত কেনেকুৱা থাকিব আপোনালোকৰ আমি কিছুমান হাৰ্ড কপি প্ৰভাইড কৰা হ'ব কিছুমান কিতাপ থাকিব আপোনাৰ GSৰ কিতাপ থাকিব মেথছ ৰিজনিং কিতাপ থাকিব ইংলিছৰ কিতাপ থাকিব ওকে তাৰ উপৰিও মান্থলি মেগাজিনছ থাকিব ডেইলি MCQs থাকিব আৰু লগতে উইকলি মক টেষ্ট ইয়াতে ইনভলভ থাকিব আৰু লগতে আপোনালোকৰ যিমানবিলাক ক্লাसेছ লোৱা হ'ব আমাৰ Bhadra IAS একাডেমীৰ যিসকল অভিজ্ঞ এক্সপাৰ্ট ফেকাল্টি আছে তেখেতসকলে এই বিভিন্ন ক্লাছেছবিলাক কৰাব আৰু লগতে যদি কাৰোবাৰ ডাউটো থাকে আমি এক্সট্ৰাকে ডাউট ক্লিয়াৰিং সেশন ৰাখাও হয় ওকে লগতে আপোনালোকে যদি চাই এই কোৰ্सेছবিলাক আমাৰ একদম এটা কম ফিজত ৰখা হৈছে ইয়াৰ SSC কাৰণে ফিজটো হৈছে 8000 rupees only including everything okay যদি মই ফিজটো কৈ আছো নহয় including the classes including the class materials including the study materials including the MCQs including the monthly magazine including the weekly mock test okay railway কাৰণে তেনেকৈ 8000 rupees only banking কাৰণে 8000 rupees only আৰু ADRE কাৰণে আপোনালোকে চাই গম পায় আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে অলৰেডি এনাউন্সমেন্টটো কৰিছে যে ADRE নতুন ADRE কাৰণে আপোনাৰ এডভাৰটাইজমেন্ট আহি আছে তো ADRE কাৰণে মাত্ৰ 4000 rupees only আৰু যদি তুমি ভাবিছে যে মই গোটেইবিলাক কোৰ্सेছ এটা ইন্টিগ্ৰেটেড বেটছত পঢ়িম বুলি তো তাৰ কাৰণে আমাৰ এভেইলেবল আছে বেটছ এভেইলেবল আছে SSC ৰেলৱে বেংকিং ADRE ওকে এটা ইন্টিগ্ৰেটেড বেটছ আছে আৰু সেই বেটছত ফিজ হৈছে 12500 rupees only আৰু যদি আপোনালোকে এতিয়া এডমিশন লয় ডিসকাউন্টটো এভেইলেবল আছে ওকে আৰু যদি আপোনালোকে চাব বিচাৰে যে আমাৰ এই ক্লাसेছবিলাক ক'ত হ'ব আমাৰ এই ক্লাছেছবিলাক হ'ব অফলাইন ক্লাছেছবিলাক হ'ব ইন গুৱাহাটী এণ্ড যোৰহাট ব্ৰাঞ্চেছ আৰু লগতে ইয়াত অনলাইন ক্লাছেছও এভেইলেবল হ'ব আৰু এই নতুন বেচটো আৰম্ভ হ'বলৈ গৈ আছে ফ্ৰম 23rd June 2025 ৰ পৰা আৰু যদি আপোনালোকক অধিক ইনফৰমেশ্যন লাগে আপোনালোকে আমাক কল কৰিব পাৰে আমাৰ ফোন নম্বৰ ইয়াত দি থোৱা আছে 8638391721 Thank you.